শিৱসাগৰৰ ৰামধেনু ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমীৰ উদ্যোগত শুক্ৰবাৰে কেনভাছত বসন্ত ৰং শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিৱসাগৰৰ নিমাইজান বৰপুখুৰীৰ পাৰত একেলগে অৰ্ধ শতাধিক নবীন প্ৰবীণ চিত্ৰশিল্পীয়ে কেনভাছত বসন্ত ৰং শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি অংকন কৰে বসন্তকালৰ ভিন্ন বিষয় সম্বলিত চিত্ৰ। উঠি অহা তৰুণ শিল্পীসকলক সমাজৰ প্ৰতি দায়বদ্ধ কৰি তোলা, অসমীয়া সংস্কৃতি শিপাৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখি এই ব্যতিক্ৰমী পদক্ষেপ লোৱা বুলি জানিবলৈ দিয়ে চিত্ৰশিল্পী ৰিদীপ বৰুৱাই। ৰং তুলিকাৰে চিত্ৰ অংকন কৰা এই ব্যতিক্ৰমী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক সুমেশ ডেকা, বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পীসহ কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। দুই এখন সংগ্ৰহ কৰা, বাকী দুই এখনৰ বাহিৰে 98% মোৰ নিজৰ। আৰু এইখিনি ফটো মই ৰাখিছোঁ এইকাৰণেই যে নৱপ্ৰজন্মক বা নতুন সাংবাদিকসকলৰ কাৰণে এনেধৰণৰ ফটোবোৰ অতি প্ৰয়োজন। তাহানিৰ দিনত মই মোৰ সাংবাদিকতাৰ জীৱন আৰম্ভণি ফটোগ্ৰাফাৰ হিচাপে, আৰু মই ফটো খুব ভাল পাইছিলোঁ। আৰু অনবৰত মই এখন ফটোত মই ক্ষান্ত নাথাকোঁ, বহুত ফটো মাৰোঁ। আৰু ইয়াৰ ফটোবোৰ আমাৰ শিৱসাগৰৰ জনজীৱনৰ পুৰোধা ব্যক্তি পৰাগধৰ চলিহা ছাৰৰ, গিৰিজাপ্ৰসাদ বৰুৱা, ডক্টৰ নয়ন বৰঠাকুৰ, তেতিয়া সেই সময়ত কুল গগৈ, পৱন বৰগোহাঁই, অৰ্জুন ভোগেশ্বৰ জীৱিত হৈ আছে, তেওঁলোকৰ বা অৰ্জুন বঁটা পোৱা বা মিজোৰামৰ বিভিন্ন ঠাইৰ ফটো, দুৰ্ঘটনা, বিভিন্ন ভাল কথা বেয়া কথা সকলোবিলাকৰ ফটো ইয়াত আছে। গোটেইখিনি মই এতিয়া আজি উলিয়াই দিয়া নাই, প্ৰায় 1000 ফটো আছিলে, মই আজি কেইখনমানহে উলিয়াই দিছোঁ প্ৰতীক হিচাপে। আৰু ইয়াৰ স্থানীয় ৰাইজ লগতে ইয়াত ছবি আঁকি থকা শিল্পীসকলো চাই বৰ আনন্দিত হৈছে। মই নিজেও খুব আনন্দ পাইছোঁ। আৰু এই ফটোবিলাকে মই বিভিন্ন সময়ত কেতিয়াবা কৰিছোঁ, এই ফটো প্ৰদৰ্শনী কৰিছোঁ। আজিও সেইকাৰণে গাঁৱলৈ, কাৰণ এনে অঞ্চলৰ ৰাইজ সাধাৰণতে নগৰ ফালে নাযায়, গতিকে সাধাৰণ চহা ৰাইজৰ কাৰণে ফটোখিনি মই ইয়াত আনি গছত আঁৰি দিছোঁ। আৰু মোৰ উদ্দেশ্য হ'ল এই পুৰণি কথাবিলাক তেওঁলোকে জানক। আৰু ইয়াত তেতিয়া সেই যোগেন মোহনটো আছেই মন্ত্ৰী, এতিয়া বৰ্তমানৰ পৰিবহণ মন্ত্ৰী, তেতিয়া আমাৰ সহকৰ্মী আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ সেই সময়ৰ উপায়ুক্ত চন্দ্ৰআন ধৰা, সেইখিনি সময়ৰ মন্ত্ৰী চন্দ্ৰআন ধৰা, প্ৰসন্ন শৰ্মা, প্ৰদীপ গগৈ মন্ত্ৰী, আৰু সেই সময়ৰ আমাৰ ছাত্ৰ সন্থাৰ সকলো আমাৰ সহকৰ্মীসকলৰ ফটো বহুত আছে ইয়াত। কেইখনমান ফটো মই উলিয়াই থৈছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।